আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হিন্দু ধৰ্মৰ পৰম আৰাধ্য দেৱতাজনে হ'ল ভগৱান শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে মাজ ৰাতিলৈকে অগণন ভক্তই ভক্তিৰ অঞ্জলি যাচিব পৰম আৰাধ্য দেৱতাজনলৈ কৃষ্ণ নামৰ ধ্বনিৰে মুখৰ হৈছে সমগ্ৰ ৰাজ্যৰ আকাশ বতা জন্মাষ্টমী উপলক্ষে সত্ৰ নামঘৰ সকলোতে বিশেষ আয়োজন পুৱাৰে পৰা শ্ৰীকৃষ্ণৰ বন্দনা চলিছে সপত্ৰে ঢেকিয়াখোৱা বৰনামঘৰ মইনাপুৰীয়া বৰনামঘৰ আমকেলীয়া নামঘৰ বৰপেটা সত্ৰ বৰদোৱা থানকে ধৰি মাজুলীৰ সত্ৰই পালন কৰে জন্মাষ্টমী আৰু চিপাঝাৰৰ পৰা মনুজালি সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব হয় দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা আধ্যাত্মিকতাত বিলীন হৈছে চিপাঝাৰৰ ঐতিহাসিক শ্ৰী শ্ৰী শিয়ালাখ বৈষ্ণৱ সত্ৰ আৰু ইয়াত যথেষ্ট সংখ্যক ভক্তপ্ৰাণ লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু আজি শ্ৰীকৃষ্ণৰ যি জন্মাষ্টমী উৎসৱ উলহ মালহেৰে তেওঁলোকে এইবেলি পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি যিসমূহ উদ্যোক্তা আছে আমি তেওঁলোকৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ এতিয়া ঘোষাৰে আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তোৰু তাহান্ত বিনাই নাই নাহি নাহি আমাৰ পৰম তাহান্ত বিনাই নাই নাহি নাহি আমাৰ পৰম গুৰু কথা পাতিম দেখিবলৈ পোৱা গৈছে এই শ্ৰী শিয়াৰা বৈষ্ণৱ সত্ৰৰ এটা ঐতিহ্য আছে আৰু প্ৰতি বছৰে আপোনালোকে এনেধৰণে এই উলহ মালহেৰে জন্মাষ্টমীৰ কাৰ্যসূচী পালন কৰি আহিছে এইবেলিও ব্যতিক্ৰম নহয় আপোনালোক খ্ৰীষ্টীয় একাদশ শতিকাতে ধৰ্মদেৱ বিপ্ৰই দৰঙৰ বিভিন্ন ঠাইত সত্ৰ প্ৰতিষ্ঠা কৰি আহি প্ৰথমে বৰদলগুৰিত পৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাতে কিবা অসুবিধা পাই ৰেমৰ নৈত আহি এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল তেওঁৰে সুযোগ্য পুত্ৰ ধৰ্মদেৱ শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱে ইয়াত সত্ৰ পাতি দৈনিক ত্ৰিসন্ধ্যা গায়ত্ৰী কৰি ইয়াত সত্ৰৰ ভক্তসকলৰ লগত মিলিজুলি আছিল আমি আন কিছু লোক আছে কি ধৰণৰ কাৰ্যসূচী আজিৰ দিনটোত সংযোজন কৰিছে আজি আমাৰ যিখিনি কাৰ্যসূচী আছে গোটেইখিনি আমাৰ ধৰ্মীয় কাৰ্যসূচী আমাৰ প্ৰথম কাৰ্যসূচী আছে পতাকা উত্তোলন ধৰ্মধ্বজা উত্তোলন তাৰপিছতে আছে আমাৰ বন্তি প্ৰজ্বলন ইয়াৰ পিছত শৰাই অৰ্চনা হ'ব তাৰপিছত আমাৰ দিহানাম প্ৰতিযোগিতা ৰাখিছোঁ আইসকল যিহেতু আহিবই তেওঁলোক বৰ উৎসাহী গতিকে আমি দিহানাম প্ৰতিযোগিতা ৰাখিছোঁ ইয়াৰ পিছতে আমাৰ আছে বহুত ভক্তই বহুত মানস কৰি ইয়াত ভোগ অৰ্পণ দান কৰে গতিকে এই ভোগ নিবেদন আছে 12 বজাৰ পৰা ভোগ বিতৰণ হ'ব এই ধৰণে আমাৰ কাৰ্যসূচী চলিব আৰু সন্ধিয়ালৈকে আমাৰ যথেষ্ট এই আৰু কাৰ্যসূচী আছে আমি এনেকৈ চলি আছোঁ আমি জানিব পাৰিছোঁ বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ভক্তপ্ৰাণ ইয়াত আৰু মনোজালিয়ে চিপাঝাৰৰ জন্মাষ্টমীৰ পৰিৱেশ দেখুৱালে এনেদৰে শ্ৰীকৃষ্ণৰ চৰণত আশীষ ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা আহি সমাগম ঘটিছে ভক্তগণৰ যাতে জীৱনত যিসমূহ দুখ দুৰ্দশা আছে সকলোবিলাক আঁতৰি যাতে জীৱনলৈ ভৰি পৰে সুখ শান্তি